হঠাতে খবৰ নিদি পেলাই বোলে কেকাহঁত আহিলে যাওঁ বোলে ৰেচিপি বাইদেউৰ ঘৰলৈ। আসসালামু আলাইকুম এভৰিৱান, মই জিনা জাহান আৰু প্ৰত্যেকটো ভিডিঅ'ত মই মোৰ পৰিচয়টো আপোনালোকক দিওঁ। তাৰ কাৰণে কিছুমানে মোক কয় যে আপুনি প্ৰত্যেকটো ভিডিঅ'ত আপোনাৰ নামটো নল'লেও হয়। আচল কথা মই মোৰ নামটো আপোনালোক সকলোকে পৰিচয় দিব বিচাৰোঁ, কাৰণ মোৰ ডেইলি নতুন নতুন ভিউৱাৰ্ছ আছে। যিসকলে নতুনকৈ মোক চায় সেইসকলে মোৰ নাম নাজানিব পাৰে। এনিৱেইজ, মই এয়া লাগি গ'লোঁ কামত, কাৰণ মোৰ কেকাহঁতে খবৰ নিদি পেলাই আহিছে যে তাইৰ ঘৰত এনি টাইম ৰেচিপি থাকিবই। সেইটো কথা নহয়, মই ৰেচিপি সদায়ে বনাওঁ, কিন্তু সদায় মোৰ নাথাকে। তো তেওঁলোকে যিহেতু খবৰ নিদি পেলাই আহিলে, তথাপিও লৰালৰিকৈ মই ভাত পানী বনোৱাত যা যোগাৰ কৰিলোঁ। তাৰ আগদিনাখন তেওঁলোকে মোক ফোন কৰিছিলে যে কালি দুপৰীয়া তহঁতৰ ঘৰত ভাত খাবলৈ যাম, আৰু ৰাতিপুৱা সময়ত মোক ফোন কৰিলোঁ, তেওঁলোকে একো নক'লে। মই ভাবিলোঁ চাগে নাহে, সেইকাৰণে মই আৰু মানুহজন যিহেতু থাকোঁ, মই আৰু ভাত পানী বনোৱা নাছিলোঁ। আমি বহি আছোঁ আৰু কিবা কিবি আছে খাই ল'ম বুলি। তাৰপিছত হঠাৎ যেতিয়া তেওঁলোক আহি ওলালে, মোৰ মানে আচৰিত লাগি গ'ল। তাৰপিছত চাহ পানী সুধি লগালগ ভাত বনোৱাত ব্যস্ত হৈ গ'লোঁ। এফালে মই কচু আৰু মাংস, যিটো আপোনালোকে ইমান বেছি মৰম দিছিলে, মই তাকে বোলো মোৰ কেকাক বনাই পেলাই খুৱাওঁ, কাৰণ কচু মাংসৰ সোৱাদটো সঁচাকৈ বহুত বেছি টেষ্টি হয়। আনফালে বেঙেনাও ফ্ৰাই কৰিলোঁ। লগতে যিসকলে মোৰ কচু মাংসত ইমান বেছি মৰম দিছিলে তেওঁলোককো ধন্যবাদ দিম, আৰু যিসকলে বনাই খোৱা নাই তেওঁলোকক ক'ম এবাৰ বনাই খাব। বাৰু যি কি নহওক, আনফালে মোৰ ভাত পানী সকলোবোৰ ৰেডি হৈ গ'ল। এয়া মা, মোৰ সৰু কেকা আৰু মোৰ ভতিজাটো, লগতে ময়ো বহিলোঁ, মানুহজনো বহিলে। আমি পাছোঁতাই ধুনীয়াকৈ ভাত সাজ খালোঁ, আৰু ভাত পানী খোৱাৰ পাছত কথা বতৰা পাতি এয়া যাব ওলাইছে তেওঁলোক ঘৰলৈ। আৰু এইটো হৈছে মোৰ ডাঙৰ ভতিজা, চাওকচোন ইমান বেছি ডাঙৰ হৈ গ'ল। সঁচাকৈ সময়বোৰ ইমান বেছি সোনকালে পাৰ হৈ যায়, গমকেই নাপাওঁ। বাৰু যি কি নহওক, মা কেকাহঁত গ'ল ঘৰলৈ, আৰু তাৰপিছত এয়া যোৱাকালি দুপৰীয়াৰ ভাত সাজ বনাবলৈ ল'লোঁ। একেবাৰে সাধাৰণভাৱে বেঙেনা, বিলাহী, আলু দীঘল দীঘলকৈ কাটি ল'লোঁ, আৰু লগতে সৰিয়হ, জলকীয়া, পিঁয়াজ, নহৰুৰ এটা পেষ্ট বনাইছিলোঁ, তাৰে 2 চামুচ পেষ্ট দি দিলোঁ। শুকান মছলা আমি যিখিনি ডেইলি ব্যৱহাৰ কৰোঁ, জিৰা, ধনিয়া, জলকীয়া গুড়ি, হালধি গুড়ি, সেইখিনি দি অকণমান মিঠাতেল দি হাতেৰে ভাল ধৰণে সানি পিটিকি ঢাকনাখন মাৰি গেছত তুলি দিম। আৰু এনেধৰণে বনালে কি হয়, নিশ্চিন্ত মনে সকলো কাম কৰিব পৰা যায়। মানে বাকী যিখিনি কাম থাকে, এয়া মই গোটেইখিনি কাম কৰি লৈছোঁ। তাৰে মাজতে মায়ে আনি দিছিলে আপেল, আৰু আপেল মোৰ সাধাৰণতে খাই মই বহুত বেছি বেয়া পাওঁ, আৰু যেতিয়া মই বেয়া পাওঁ তেতিয়া মই এনেধৰণে কাটোঁ, বাকলি চাকলি চিলি সৰু সৰু টুকুৰা কৰি অকণমান ক'লা নিমখ আৰু জলকীয়া গুড়ি অকণমান ছটিয়াই দিওঁ, তেতিয়া খাবলৈ অকণমান ভাল লাগে। মানুহজন আগফালে বহি আছিলে, এয়া লৈ আহিলোঁ। গা ধোৱাৰ আগত বোলো দুয়োজনে মিলি আপেলখিনি খাই, তাৰপিছত মোৰ চব্জিও হৈ গ'ল। এইফালে দেখিছে নহয়, ইমানেই ধুনীয়া গোন্ধ ওলাইছে। এনেধৰণে যদি বনোৱা নাই কেতিয়াবা বনাই খাব, আৰু এইটো চবেই জানে সাধাৰণ